নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, মই ৰিজুমণি দাস। প্ৰথমটো মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা বস্তু দেখুৱাম। এইটো হৈছে চাফ কাটাৰ, যিটো ছাগলী ঘাঁহ মানে কি নেপিয়াৰ বা কিবা কিবি এনেকুৱা ঘাঁহ জাতীয় বস্তু কাটিব পৰা হয়। এইটো আমি কালি আনিছোঁ। আমি আজি প্ৰায় 2 বছৰ ধৰি মানে ছাগলী ফাৰ্মৰ লগত জড়িত হৈ আছোঁ। এয়া লগৰ এজন বন্ধু আৰু এই ওচৰৰে ভাইটি এটা, দুয়োজনীয়া কামত লাগি আছে। এইটো ফিটিং কৰা কামত লাগি আছে। এই ফিটিং কৰি হোৱাৰ পিছত মই আপোনালোকক চলাই দেখুৱাম দেই। কামত লাগি আছে দেই। আমি কামত লাগি আছে যদিও একাপ চাহ খাই লওঁ। মই চাহ একাপ বনাই আনোগৈ দেই, তোমালোকে লাগি থাকা। ৰচিদি বান্ধিলে ভাল হ'ব নেকি? এইটো প্লাষ্টিক আছে সেই টেপটো হেৰি কৰিব না, বহুত লাগিব না টেপটো, আৰু হেৰি নহ'ব, ভাল নহ'ব। ইয়া চাহ ৰেডি, গৰম গৰম। এতিয়া কাম কৰি থাকিবা, চাহ একাপ খাই লোৱা। ঠাণ্ডা বতৰ যিহেতু কিনো বিস্কুট খাম আৰু পিঠাকে কেইটামান বনাই দিলোঁ গৰম গৰম। চাহ খাই লওঁ দেই, তাৰপিছত পুনৰ কথা পাতিম। এয়া অলৰেডি কাম সম্পূৰ্ণ হৈছে। এয়া ঘাঁহ আনিছে আমাৰ এজনে দেই। ঘাঁহ কটা হ'ব। হাই কৈ দিয়ক। হাই মাধুৰ্য, হাই কৈ দিয়া। এইফালে সবাই হাই কৈ দিয়া। এইজন আমাৰ এওঁ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব দেই। এতিয়া আমি সকলোৱে চাম দেই। আমিও মোবাইলতহে দেখি আছিলোঁ, আজি নিজৰ ঘৰত আমি একদম সন্মুখত দেখিম আৰু দেই কেনেকৈ কটা হয়। কণমানিজনীয়ে ভয় কৰিছে দেই মেচিন চলোৱা দেখি।
কিমান সোনকালে কাটি হৈ গ'ল দেখিছে ইমান সুবিধাৰ বস্তু সেইগৰাকী আমাৰ মোবাইল চোৱাত ব্যস্ত আমাৰ ডাঙৰজনী তাৰপাছত এইজনী আমাৰ কণমানিজনী মেচিন চলোৱা দেখি কোচত উঠিছে দেই ভয়তে এইয়া দেখিলেনে কিমান সোনকালে কামটো কৰিব পৰা হ'ল মানে কিমান সুবিধাৰ বস্তু নহয়নে বাৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল